হে বন্ধুসকল, সিৰাজদৌলা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আহিছো গুৱাহাটী মেট্ৰ' চিটিৰ গাতে লাগি থকা এখন তাজমহল চাবলৈ। এখন আচলতে মই দিল্লীত নাই, দিল্লীত যিখন ৰিয়েল তাজমহল আছে তাৰে মানে তাকে অনুসৰণ কৰি কেনে এইখন তাজমহল বনোৱা হৈছে। এইখন তাজমহল মানে এজন ডক্টৰ জাকিৰ হুছেইন তেখেতৰ মানে পিতৃ মাতৃৰ স্মৃতিত এইখন তাজমহল বনোৱা হৈছে। আৰু ইয়াত চাওক কি সুন্দৰ দৃশ্য, আপুনি আহিলেই গম পাব। দিয়া হওক আপোনালোকক অলপ মানে পিছফালে লৈ কেনে ভালকে দেখাব চেষ্টা কৰিছো। এখানে আছে তাজমহল। তাজমহল এইখন গেট, চাৰিওফালে 4টা গেট আছে। আৰু গেটৰ ভিতৰত আপুনি সোমাই গ'লে মানে এই ডক্টৰ জাকিৰ হুছেইনৰ তেখেতৰ পিতৃ মাতৃৰ যে কবৰ সেয়া চাবলৈ পাব। আৰু তেখেতৰ স্মৃতিতে এইখন বনোৱা হৈছে। আপোনালোকে ইয়াত আহিব পাৰে। আৰু তাজমহলৰ যি ৰিয়েল তাজমহল চোৱা নাই দিল্লীত গৈ কেনে, তেওঁলোকে আপোনালোকে ইয়াত আহি কেনে মানে এখন চাব পাৰে আচলতে তাজমহলৰ আকৃতি কেনেকুৱা, ইয়াৰ মানে সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰে। ইয়াত অহাৰ পিছত মানে দুজন ভাইটি আমি লগ পাইছো, ইয়াৰে লোকেল হয়। ভাইটি দুজন খবৰ ভাল? ভাইটি ভাল হয়। ভাইটি তোমালোকে কি ইয়াতে ঘৰ নেকি? এই ওচৰতে? কোৱাচোন, কিবা ডেইলি আহি থাকে নেকি? ইয়াত মানে বহুত দূৰ দূৰৰ পৰা মানুহ আহে নেকি? বহুত দূৰৰ পৰা মানুহ আহে। হয়, তাৰপিছত আহি কেনে ভিডিঅ' চিডিঅ' বনাই আৰু ৰিল চিল বনাই। মানে সকলোৱে মানে কয় যে বহুত ধুনীয়া ন ঠাইখন চাবলে বা তাজমহলখন চাবলে। মানে যিসকলে দিল্লীত যাব নোৱাৰে, দিল্লীততো এটা তাজমহল আছে গম পোৱা ন, যিসকলে তাতে যাব নোৱাৰে গতিকে ইয়াতে আহি কেনে মানে তেওঁলোকে তাজমহলৰ মানে যি হয় অনুভৱটো পায় ন। হয়, মজা। কোন ক্লাছত পঢ়া? ক্লাছ 4, তুমি 6? ঠিক আছে দিয়া, ভাল লাগিল তোমালোকক লগ পাই। এদিন ঘূৰিব যাম দিয়া ভালকে। এইখিনি আছিল গুৱাহাটীত থকা মিনি তাজমহল। গতিকে আপোনালোকক মই দেখালো। সিৰাজদৌলা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। ধন্যবাদ, আজিলৈ ইমানতে ৰাখিছো।